বাবা রে পছলু রে কি হল মানে অলপ বক্সাৰ অৰ্ডাৰ দিলাক সাৰক আছিল মোক লাগছিল অলপ কাম আছিল তোমাক মই হুৱাৰি বুলি কওঁ পিয়ে নেকি অলপ সাৰক লাগছিল নাই নাই মই সাৰকে কম পিয়ে কোন আহিছে ৰে লৈ আনা সোনকালে দে ঠিক আছে বহিব দে নাই ছাৰ বেয়া নাপাব মানে কণাটো লৈ বেয়া নাপাব ছাৰ ঠিক আছে পিছত তোমাৰ কি কাম আছিল মোৰ মানে মই টোপনি আহিলে মই মানে অন্ধকাৰ দেখা পাওঁ আৰু টোপনি আহিলে অন্ধকাৰ দেখা পোৱা তুমি চকুৰে দেখা পাবা চকুৰেতো দেখা নাপাওঁ তুমি এনে কনা মোক এতিয়া দেখা পাইছা দেখাটো পোৱা নাই তোমাকতো মই বুৰ্বক বুলি কওঁ বুৰ্বক বুলি কোৱা মোক কিয় কাৰণ চা তুমি কণাৰ কাৰণে তুমি এনে অন্ধকাৰ দেখা পাই আছা তুমি কৈ আছা ৰাতি বোলে শুলে বোলে টোপনি আহিলে অন্ধকাৰ দেখা পাবা এইটো কথা হ'ল নেকি আৰু কিবা বেলেগ কিবা আছে নেকি বেমাৰ আৰু বেলেগ মানে বেমাৰটো এতিয়াই হয় নেকি মানে এজন মোৰ লেঙৰা বন্ধু আছিল হয় বন্ধুজনক মই ক'লো আকাশত কিমান তৰা আছে চাচোন চা তাই মোক ক'লে কি ক'লে খং উঠি এনে ক'লে নিজেতো কণা কণা আৰু মোক আকাশত তৰা দেখা পাইছে 1 লাখ মাৰি দিম বুলি ক'লে মোক সেইটো তোমাৰ কিবা বেমাৰ হ'ল নেকি নাই নাই বেমাৰ নহয় আৰু এজন মোৰ বন্ধু আছিল ভিখাৰী হয় নেকি ভিখাৰী তেওঁ উঠি কেনে মোক ক'লে যে মোৰ যিমান যি বেমাৰ আজাৰ হওক যিমান খৰচা হ'ব তেওঁৱে দিব মোক হয় নেকি এতিয়া তোমাক এটা তোমাৰ মানে বেমাৰটো সলভ কৰিব লাগেতো তাৰ কাৰণে তুমি কি কৰিব লাগে জানা চকুৰ অপাৰেশ্যন কৰিব লাগে টকা অতি কমেও 40 লাখ লাগিব কিন্তু তুমি কণাটো হয় না নহয় আৰু ভিখাৰী যিহেতু তোমাৰ বন্ধু ভিখাৰীয়ে তোমাক যদি টকা যদি দিয়ে তেতিয়াহ'লে তাৰ মই 10% ডিছকাউণ্ট দি দিম লেছ দিম 10% হ'ব না হ'ব যিয়ে হওক তোমাৰ যিকেইজন বন্ধু আছে ভিখাৰী হওক লেঙেৰা হওক কণা হওক খৰা হওক যি আছে সকলোকে গৈ লগ ধৰিবা লগ ধৰি ক'বা যে মোক 40 লাখ টকা লাগিব চকুৰ অপাৰেশ্যন কৰিবৰ কাৰণে তেতিয়া তোমাৰ যোনটো অন্ধকাৰ দেখা পাই আছে বৰ্তমান অন্ধকাৰটো চফা দেখা পাবা ঠিক আছে ক্লিয়াৰ এতিয়া তুমি যাব পাৰা মানে ইউ কেন গো নাও सारे बिजी আছে যেন মোৰ প্ৰবলেম আছিল কি প্ৰবলেম আছিল তুমি ছাৰক কম এই তক নকম এই তক কোনোবা মহিলা মানুহ আহে যদি কয় তক ক'ব নেকি আগতে তক কৈ যায় তই কি তই পিয়ে নাই মোৰ এনেও মোৰ কথা ক'ব নোৱাৰো মোৰ দাঁতৰ প্ৰবলেম আছে মই ছাৰক যাই ক'ম ঐ পিয়ে কি ইমান হাল্লা চিন্তা হৈ আছে ছাৰ এটা আজা মানুহ আহি না উল্টা হয় নেকি ৰে একো নহয় লৈ আনছো যাবা দিছে তো স্যার গুড মর্নিং 12:30 হলে ফোন মই গুড মর্নিং দিবাইছে কি হে 12:30 দে মই মানে ফার্স্ট টাইম চাওঁতে তো ভুল হৈছে মই মানে অলপ খাংটো চকু নাই খাৰলে আহিছে চকু আনা নাই দিও ঠিক আছে বহাব স্যার বেয়া সব আনা তো নাই না পালে বেয়া পালে কৰি দিম পিছত না ঘুরে দিবি কিন্তু হ্যাঁ ওকে কাৰণ বা আহিছিল যে কাৰণ মোৰ অলপ প্ৰবলেম আছে প্ৰবলেম ঠিক আছে মই ডক্টৰটো প্ৰবলেম সলভ কৰিব লাগে সেইকাৰণে কোৱাচোন মই সিঙ্গেল প্ৰবলেম তোমাৰ সেইটোৱে তুমি সিঙ্গেল আৰে মই শুনিছো দেখিছো চন্দ্ৰ সিঙ্গেল আছে সূৰ্যটো সিঙ্গেল আছে আৰু তুমিও সিঙ্গেল হলা যে স্যার সূর্য সিঙ্গেল চন্দ্র সিঙ্গেল অর্থাৎ মূল্যবান বস্তুবিলাক সদায় সিঙ্গেলে থাকে বাপ্পা ঐ ভালে কথা কৈছে আৰু কিবা বেলেগ আছে নেকি আৰু কিবা বেলেগ মানে মোৰ যিটো সিঙ্গেল সেই এটা মোৰ টেনশ্যন হৈছে গার্লফ্রেন্ড মোৰ যিটো টেনশ্যনৰ পকা সেইটো দাঁতত আহি পুৰা দাঁতত কামুৰিছে দাঁত বেয়া কৰিলে দাঁত বহুত বিষাইছে সেইবিলাকে টেনশ্যন মোৰহে হয় টেনশ্যনৰ পকে তোমাক মোৰ কি কৰিছে দাঁতত আছে আধুনিক বেমাৰ আচৰিত বেমাৰে নাম শুনাই আছো এনেকুৱা বেমাৰ শুনাই আছো শুনাই তোমাৰ পিছত তোমাৰ কি দাঁতৰ বিষ নক'বা আৰু ইমান মানে চেঙাছ ল'ৰা একজন কোমলীয়া বয়স মানে সিঙ্গেল যে কি কৰিম আৰু গাৰ্লফ্ৰেণ্ড বিয়া পাতি লোৱা বিয়া পাতাটো বেলেগ বিয়া পাতিলে মই বন্ধা খাই যাম এতিয়া মই বিয়া নাপাতাকে মোৰ লাগে
হয় নেকি ফ্ৰী লাগে সেইটো লাগে সেইটো মই দিব লাগে মই ডক্টৰ মই চিকিৎসা কৰিব পাৰিম তোমাৰ চিকিৎসা এটা কৰিব পাৰিম তোমাৰ দাঁতত পকাই খাইছে সেইটোৱে দাঁতলে উখালি হ'ব এইটো আপুনি কি পকাই খাইছে উখালি দিয়ক মোক ঠিক কৰি দিয়ক এইটোৱে ঠিক আছে ঠিক আছে এতিয়া তোমাৰ চেক কৰোঁ নেকি চেক দাঁতবিলাক চেক কৰোঁ কৰি লওক আছে আছে কি কি হৈছে ঠিক আছে হেৰি ঐ পিয়ে কি হ'ল ছাৰ এটা কাম কৰচোন আমাৰ তাৰমানে ইয়াত দাঁতৰ বিষ হৈছে সেইকাৰণে আমি অপাৰেশ্যন কৰিব লাগিব দাঁতৰ অপাৰেশ্যন কৰিবলৈ আমাৰ যিবিলাক বস্তু আছে মানে সামগ্ৰীবিলাক যেনে হাতুৰি এটা প্লাছ স্ক্ৰুড্ৰাইভাৰ গুণা আৰু টায়াৰ চিলাই কৰা বেজী এটা চব লৈ আনিবা ঠিক আছে তুমি এটা কাম কৰচোন তুমি অলপ পিছুৱাই যোৱা পিছুৱাই যাম ঠিক আছে যোৱা তোমাৰ হা মেলচোন হা 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 বাপ্পা তোমাৰ দেখোন 14-15টামান দাঁত পঠাই হ'ব নেকি পকাই খাইছে হা 14-15টামান হ'ব এইবিলাক কিন্তু উখাই দিব লাগিব অপাৰেশ্যন কৰিম এতিয়া হা ঐ পিয়ে ঠিক আছে তুমি ইয়াৰ পিছফালে যোৱা গৈ হাতখন ধৰি ৰাখিবি তুমি হাতখন কি এইবিলাক অস্ত্ৰ পাতি আমাৰ আধুনিক যুগৰ আধুনিক অস্ত্ৰ পাতি তই কি কৰা হাত ধৰি আছে হাত ধৰি আহিছোঁ তোমাৰতো বেমাৰ চল্ভ হ'ব লাগে না তেতিয়া টেনশ্যন তুমি জানা না মই কোন আপুনি ডক্টৰ মই ডক্টৰ হয় কিন্তু মোৰ ডিগ্ৰী জানা তুমি নাম শুনিছা নিশ্চয় MBBS কৰা অমুক কৰা তমুক কৰা মোৰ ডিগ্ৰী জানা কি MKK মানে কটাকটি মই কটাকটিহে কৰোঁ বেলেগ নকৰোঁ কি কি এতিয়া তোমাৰ 14টা দাঁত আছে 14টা দাঁত অপাৰেশ্যন কৰি উলিয়াব লাগিব হা মেলা দাঁত উলিয়াব লাগিব কি হৈছে দুপাই দুপাই অসুবিধা হৈছে মোৰ দুপাই মৰি যাব পিছত হাতখনে কি ডাক্তৰ পালো এইবিলাক দি মানুহ কি দাঁতৰ অপাৰেশ্যন পিয়ে তাৰমানে যি দেখা পালো ইয়াৰ অৱস্থা বেয়া ইয়াক কি কৰিব লাগে জানা এতিয়া যদি চিকিৎসা যদি কৰিব যাওঁ ইটো দুখ পাই আছে না বহুত অসুবিধা হৈ আছে এটা কাম কৰা এই যে ৰামৰ বটলটো যে আছিল সিদিনা যে আনি থৈছিলোঁ ৰামৰ বটলটো ডাঙৰটো সেইটো আনি দিয়া 2 বেগমান ইয়াক দি দিয়া ই খাওঁ ইয়াক আগত খুৱাই লওঁ ঠিক আছে এইটো বিৰাজ লৈ আনিছে এটা কাম কৰা ৰাম খাম আজি মই খোৱা ৰাম খুৱাইছোঁ তোমাক হেৰি কৰা ইয়াৰ পইচা নিদিওঁ কিন্তু মই নাই ফ্ৰী দিছোঁ তোমাক ফ্ৰী অফ কষ্ট দিছোঁ তুমি এতিয়া খাই লোৱা এতিয়া আমি 5 মিনিটমান অপেক্ষা কৰোঁ নে কি আপুনি জিৰাই লওক মইতো খাই কিনে আৰু এটা কাম কৰিব কেমেৰাটো অফ কৰি দিওঁ বেয়া কথাটো চিচি কেমেৰাটো নাই এতিয়া যে তোমাক কেমেৰাটো হৈ আছে তোমাৰ আমাৰ ইয়াত CC কেমেৰা আছেতো সেইটো অফ কৰি দিওঁ নহ'লে দিগদাৰ হ'ব ন ঠিক আছে আপুনি চিচি কেমেৰাটো মই 2 পেক ৰাম মাৰি দিওঁ পইচা নিদিওঁ মই এতিয়া হেৰি কৰোঁ কি তোমাৰ অপাৰেশ্যনটো কৰি লওঁ নেকি কিহৰ অপাৰেশ্যন দাঁতৰ তোমাৰ দাঁতৰ বিষ দাঁতৰ বিষ লেবেল দিব হৈছে কি লেবেল মই ডক্টৰটো কি কথা কৈ আছা কোনোবাই যদি মোৰ দাঁতত হাত দিয়ে নাকত ঘুচা মাৰি নাক ভাঙি পেলাম কেলা কি ক'ব তাৰমানে ইফালে কি কয় বাইছ মই অসুবিধা কৰিলোঁ ইয়াততো নহ'ব আজি অপাৰেশ্যন যাব দিয়ে ভাল যাব দিওঁ যি আছে বাদ দিয়া দেখা যাব এটা কাম কৰা তুমি এতিয়া যোৱা মই এনেও কোনে আহিব নাই যোৱা তুমি যোৱা মাৰিব যাব দে এতিয়া মদাৰো তোমাৰ হাজিৰা লাগে ন ঠিক আছে বহচোন তুমি জানে আজি গাধা আৰু গৰু দুজন পাইছিলোঁ এতিয়া আমাৰ এনেকৈ যদি চলে আমাৰ চেম্বাৰ বন্ধ হৈ যাব বুজিছা চাৰ সিহঁতে চাৰ এটা বস্তু বুজি নাপায় যে কোনোবাই ডক্টৰে বোলে কোনোবাই ক্লাছ স্কুলে হাতুৰি দিবলৈ কাম কৰে না কিমান গাধা তথাপি কিন্তু আমি সিহঁতে পতাব নোৱাৰিলোঁ যে আমাৰ কামটো নহয় এজনটো কমাই আহিল এজন আহিল মদাৰো আমি নখ খাই বেয়া হ'লোঁ ৰাম খোৱালোঁ ন পইচাটো আজি ইনকাম 0 বুজিছা ইনকামে 0 দি আছে বাদ দিয়া তুমি পিছত আহিবা যে 500 টকামান মই দি দিম আৰু বাকী যিখিনি পাব আছা তুমি পাই যাবা আমি 2 নম্বৰ ডাক্তৰ বেলেগে নাজানে আমি 2জনে জানো হয় নহয় তুমি হ'ল মোৰ পিয়ে মই হ'ল ডক্টৰ আমি 2জনে জানো এনেকুৱা বা দুনিয়াত আমাৰ দৰে মানে 2 নম্বৰ ডক্টৰ কিমান আছে হয় না কোনে ক'ব নোৱাৰে নহয় তুমি অলপ পিছত আহিবা আহি মোৰ পৰা 500 টকা লৈ যাবা ঠিক আছে এতিয়া হ'ব